শিক্ষা সংস্কৃতি ক্ৰিয়া কৃষি বিজ্ঞান গৱেষণা সকলো ক্ষেত্ৰতে আমি শক্তিশালী হ'ম সেই শক্তি আয়ত্ত কৰাৰ আমি সকলোৱে মিলাপ্ৰীতি থাকিব লাগিব সমন্বয়ৰ যোগেদি শক্তিশালী সমাজ নিৰ্মাণ কৰিব লাগিব আমি শান্তি প্ৰতিষ্ঠা কৰিব লাগিব আৰু এই শান্তিৰ মাজেৰে আমি আমাৰ ভাতৃত্ববোধ শক্তিশালীৰ ওপৰত গঢ় দিব লাগিব গতিকে মই ভাবো যে এইখিনি কাম ইতিমধ্যে মোদী ডাঙৰীয়াই যোৱা 10 বছৰত দৃষ্টান্তমূলক উদাহৰণ হিচাপে বহু ইতিমধ্যে কাম কৰি দেখুৱাইছে আৰু সেইবাবে তেখেতে এই নীতি হাতত লৈছে সবকা সাথ সবকা বিকাশ অৰ্থাৎ সকলোকে লগত লৈ সকলোকে আস্থাৰ বিশ্বাসত লৈ আমি কঠোৰ পৰিশ্ৰম কৰি এইখন ৰাষ্ট্ৰক মহান কৰি তুলিব লাগিব আটাইতকৈ শক্তিশালী কৰি তুলিব লাগিব গতিকে সেইবাবে এই নিৰ্বাচনটো গুৰুত্বপূৰ্ণ আৰু উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ আমাৰ যুৱক যুৱতীসকলৰ বাবে গুৰুত্বপূৰ্ণ পুৰুষ মহিলাৰ বাবে গুৰুত্বপূৰ্ণ বৃদ্ধাৰ বাবে গুৰুত্বপূৰ্ণ সকলো শ্ৰেণীৰ ৰাইজৰ বাবে গুৰুত্বপূৰ্ণ গতিকে সেইবাবে এই গুৰুত্ব যাতে আপোনালোকে সকলোৱে গভীৰ উপলব্ধি কৰক আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমাৰ মৰমৰ প্ৰাৰ্থী বিজুলী ঠাকুৰ মেধি ডাঙৰীয়ানীক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ অসম গণ পৰিষদ আৰু UPPL সমৰ্থন জনাইছে গতিকে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আগন্তুক দিনত বিজুলী কলিতা মেধিও আপোনালোকৰ বাবে সেৱা আগবঢ়াব আৰু এগৰাকী দক্ষতা সম্পন্ন মহিলা যিগৰাকীয়ে পূৰ্বতে ডেপুটি মেয়ৰ হিচাপে গুৱাহাটী মহানগৰীৰ উল্লেখযোগ্য তেখেতে কাম কৰিছে আৰু তেখেতে নিজৰ সৎকৰ্মৰ যোগেদি মানুহৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে এনে এগৰাকী প্ৰাৰ্থী আমি আজি পাইছোঁ গতিকে তাৰ বাবে মই ভাবোঁ যে জনতাই সকলোৱে মিলাপ্ৰীতিৰে তেখেতক আশীৰ্বাদ দিব লাগে সহযোগিতা আগবঢ়াব লাগে আৰু অহা 7 তাৰিখে পদুমৰ ছবিত আপোনালোকে সকলোৱে ভোট দি বিজুলী কলিতা মেধিক বিপুল ভোটত জয়যুক্ত কৰাব লাগে আমি সকলোৱে জানো যে আজি এই মহামঞ্চত চমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আছে আৰু সত্ৰৰ মানে আমি সকলোৱে সত্ৰৰ পৰাই যিখিনি শিক্ষা বুটলিছোঁ সমন্বয় শান্তিৰ আৰু সদ্ভাৱনা আন্তৰিকতা শ্ৰদ্ধা ভক্তি কথাবিলাক আমি আগন্তুক দিনত মাজত প্ৰতিষ্ঠা কৰিবলৈ ব্যক্তিত্ব নিৰ্মাণ কৰোঁতে যাতে এই সত্ৰৰ যিবিলাক মহান বাণী গুৰুসকলৰ যিটো মহান বাণী সেই বাণীবিলাক যাতে তেখেতসকলে আন্তৰিকতাৰে গ্ৰহণ কৰি নিজৰ জীৱনৰ বাটত যিখিনি কৰণীয় কাম এইখিনি যাতে নিষ্ঠাৰে সম্পূৰ্ণ কৰিব পাৰে এই কথাখিনি আমি মনত ৰাখিব লাগিব মোৰ ভাল লাগিছে যে আমাৰ আৰম্ভণিত যিসকল বক্তাই আমি যিখিনি কথা ক'লে মোৰো সৌভাগ্য ঘটিল মই এই পবিত্ৰ স্থানলৈ আহিছিলোঁ আৰু গুৰুজনাৰ শ্ৰীচৰণত মূৰ দুৱাইছিলোঁ আশীৰ্বাদ লৈছিলোঁ আৰু গুৰুজনাৰ আশীৰ্বাদ দিয়াৰ বাবে হয়তো পৰৱৰ্তী সময়ত আমি অসমত ৰাইজৰ গৰম চেনেহ আৰু সমৰ্থন বুটলিবলৈ সক্ষম হৈছিলোঁ গতিকে মই ভাবোঁ যে এই পবিত্ৰ স্থানত আজি এইখন সভা হৈছে এই সভাখনৰ অথলে নাযায় সভাখন ফলপ্ৰসূ হ'ব সকলো দিশতে আপোনালোকে নিশ্চিতভাৱে আমাৰ প্ৰাৰ্থীগৰাকীক মৰম কৰিব আৰু আশীৰ্বাদ দিব আৰু সমৰ্থন আগবঢ়াব গতিকে এইখিনি কথাকে কৈ মই পুনৰবাৰ আজি ইমান প্ৰখৰ ৰ'দতো আপোনালোকে এইখন সভাত উপস্থিত থাকি যেনেধৰণে ভাৰতীয় জনতা পাৰ্টীক আপোনালোকে আন্তৰিকতা দেখুৱালে তাৰ বাবে মই সমবেত সমূহ ৰাইজ এছ'চিয়েশ্যনৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ भारत माता की भारत माता की भारत माता की जय आय অসম জয় আই অসম আপোনালোকে সকলোৱে এবাৰ বিজুলী কলিতা আশীৰ্বাদ দিব বিজুলী কলিতা মেধি জিন্দাবাদ বিজুলী কলিতা মেধি জিন্দাবাদ বিজুলী কলিতা মেধি জিন্দাবাদ AGP जिंदाबाद जिंदाबाद UPPL जिंदाबाद from Sodarize কিমান ভাল লাগিছে আপোনালোক সকলোৱে সহযোগ কৰিছে গতিকে এই আন্তৰিকতা
অত্যন্ত দৰকাৰী আমিও জনপ্ৰতিনিধি হিচাপে যেতিয়া ৰাইজৰ পাওঁ আমিও দুগুণ উৎসাহেৰে আত্মনিয়োগ কৰিবলৈ আমি মনোবল পাওঁ গতিকে মই ভাবোঁ যে আজি এইখন আপোনালোকে উপস্থিত থাকি নিশ্চিতভাৱে আগন্তুক দিনত আমাৰ প্ৰাৰ্থীগৰাকী যাতে বিপুল ভোটত জয়যুক্ত এই কথা আপোনালোকে নিশ্চিত কৰিছে এই কথাকে আয়োজক সকলোকে ধন্যবাদ জনাইছোঁ সমবেত সমূহ ৰাইজক কোটি কোটি প্ৰণিপাত যাচি মই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ আৰু এয়া আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বকো ছয়গাঁও বিধানসভা সমষ্টিত বিজেপিৰ এয়া বিজয় সংকল্প সমাবেশ চমৰীয়া সত্ৰত অনুষ্ঠিত বিজয় সংকল্প সমাবেশত অংশগ্ৰহণ কৰিছে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মিথিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত